আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া পিছবেলা প্ৰায় 6 বাজিছে আৰু এতিয়া মই ক'ত আছোঁ? বৰ্তমান নদীৰ পাৰত। কি কৰি আছোঁ? খোজকাঢ়ি। কাৰণ এতিয়া ৰাতিপুৱাৰ ভাগত প্ৰায় বৰষুণেই দি থাকে, গতিকে আহিবতো নোৱাৰোঁ। আকৌ খোজ নাকাঢ়িলেও নহয়, খোজ কাঢ়িবই লাগিব। কাৰণ খোজ কাঢ়িলেহে মই মোৰ নিজৰ দেহটো ভালকৈ ৰাখিব পাৰোঁ। সেয়েহে খোজকাঢ়োঁ। গতিকে অকণমান সময় উলিয়াই অন্ততঃ নিজৰ দেহাটোক সেই সময়কণ দিব পাৰিছোঁ, আৰু যাৰ বাবে মোৰ গোটেই দিনটো মোৰ দেহ মন সকলো খুব ভাল লাগি থাকে। আৰু সেয়েহে আপোনালোককো কৈছোঁ, আহক খোজকাঢ়ক আৰু নিজৰ দেহটো নিজেই সুস্থ কৰি ৰাখক। কোনো টেবলেটৰ প্ৰয়োজন নাই। গতিকে মোৰ কথাখিনি অকণমান শুনিবনে আপোনালোকে? যদি শুনে আপোনালোকৰ জীৱনটো মধুৰ হৈ যাব। ধন্যবাদ। জয় হিন্দ, জয় অসম।